হেল্ল' নমস্কাৰ গাইজ। এয়া মই আপোনাৰ ৰাসলৈ বুলি আহিছিলোঁ। ৰাসত অহা ঘপককেনে মই দেখিলোঁ আপোনাৰ এয়া চাওক জুবিন দা আৰু ভূপেন দা হা। জুবিন দা ভূপেন দা আপোনাৰ ৰাসত আপোনাৰ লগাইছে মানে অতি ভাল লগা দৃশ্য। এয়া আহি মই এনেই আপোনালোকক মানে দেখালোঁ যে ইয়াত ধুনীয়াকৈ আপোনাৰ ফটো চেলফি ষ্টেণ্ড বনাইছে ধুনীয়াকৈ আপোনাৰ এয়া চাওক। এয়া পুৰা ধুনীয়াকৈ লাইটিং চাইটিং লগাই দিয়া হৈছে আপোনালোকৰ। এয়া মই ইয়াতে উপস্থিত এয়া পকোৱা আপোনালোকক মই দেখুৱাবলৈ এয়া চাওক মই দেখুৱাই আছোঁ আপোনালোকক। এয়া আপোনালোকে দেখিছে এইটো গোটেই ৰাস মঞ্চ হৈছে আপোনালোকে এয়া চাওক। গোটেই ৰাসত আপোনালোকক দেখিবলৈ সক্ষম হ'লোঁ। মই মানে মোৰ ঘৰৰ ওচৰতে হয় মই সেইটো কাৰণে ঘপককৈ আহিলোঁ। মই আহি পিনি মই আপোনালোকক দেখুৱালোঁ ভূপেন দা জুবিন দা এয়া এই মঞ্চত আছে। মই মই দেখি বহুত ভাল পাইছোঁ। মই এয়া যিহেতু দুইজনেই আমাৰ অসমৰ গৌৰৱ হয় হিয়াৰ আমঠু দুইজনৰ মানে গান শুনি শুনি আমি ডাঙৰ দীঘল হ'লোঁ। সেইটো কাৰণে মোৰ ভাল লাগিছে। এয়া মানে মানুহে মানুহৰ বাবে আৰু মায়াবিনী ৰাতিৰ বুকুত আপোনালোকেতো জানেই নিশ্চয় কিমান মানে ভাইৰেল হোৱা এটা গীত মানে গীত বুলিয়ে নহয়, যেনেকৈ আপোনাৰ মানুহে মানুহৰ বাবে কয় যে মানুহ এজন যেতিয়া প্ৰকৃত মানুহ হয় তেতিয়া সেইজনক মানুহ বুলি গণ্য কৰা হয়। আৰু যেনেকৈ মায়াবিনী জুবিন দাৰ ক্ষেত্ৰত এনেকুৱা এটা সৃষ্টি হয় যে কোনো মানুহ ঘেণ্টা খাতিৰ নকৰে মানে এই জুবিন দাক মই আজি লগ পাই মোৰ বহুত ভাল লাগিলে। আৰু আপোনালোকে কেনেকুৱা পাইছে সেইটো আপোনালোকে লক্ষ্য কৰিব। এয়া চাওক এয়া